নমস্কাৰ মুহূৰ্তত দিব বিচাৰিছোঁ উদ্বেগজনক খবৰ ৰাজ্যত বানৰ সন্ত্ৰাসৰ পাছতে এইবাৰ জাপানীজ এনকেফেলাইটিছ মেলেৰিয়া আৰু ডেংগুৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বৰ্তমান মুহূৰ্তলৈকে প্ৰায় অৰ্ধ শতাধিক লোকৰ মৃত্যু হৈছে এই ভয়াৱহ ৰোগত ৰাজ্যৰ কোন জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ কিমান এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত ৰাজ্যত মেলেৰিয়া জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস অসমত বৰ্তমান পৰ্যন্ত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে 1005 জন লোক আৰু বৰ্তমান পৰ্যন্ত 47 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা উদ্বেগজনক খবৰ এই মুহূৰ্তত ডেংগুত আক্ৰান্ত হৈ ৰাজ্যত আক্ৰান্ত হৈছে 418 জন মেলেৰিয়াত 516 জন এনকেফেলাইটিছ আক্ৰান্তৰ শীৰ্ষত আছে উজনি অসমৰ যোৰহাট জিলা সমান্তৰালভাৱে যদি আমি চাওঁ ডেংগু ৰোগত আক্ৰান্তৰ শীৰ্ষত আছে পাহাৰীয়া জিলা ডিমা হাছাও মেলেৰিয়া ৰোগ আক্ৰান্তৰ শীৰ্ষত আছে কোকৰাঝাৰ জিলা ৰাজ্যত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ মেলেৰিয়া জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস চলা পৰিলক্ষিত হৈছে বানৰ বিভীষিকাৰ পাছতেই এইবাৰ এই ভয়াৱহ ৰোগে সন্ত্ৰাস চলাইছে ৰাজ্যত অসমত বৰ্তমান পৰ্যন্ত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত 1005 জন আৰু বৰ্তমান পৰ্যন্ত মৃতকৰ সংখ্যা হৈছেকৈ 47 গৰাকী ডেংগুত আক্ৰান্ত হৈছে 418 জন মেলেৰিয়াত আক্ৰান্ত হৈছে 516 জন আৰু জাপানীজ এনকেফেলাইটিছ আক্ৰান্তৰ শীৰ্ষত আছে উজনি অসমৰ যোৰহাট জিলা সমান্তৰালভাৱে যদি আমি চাওঁ ডেংগু ৰোগত আক্ৰান্তৰ শীৰ্ষত আছে পাহাৰীয়া জিলা ডিমা হাছাও ঠিক একেদৰে কোকৰাঝাৰত মেলেৰিয়া ৰোগ আক্ৰান্তৰ সংখ্যা অধিক এটা খুবেই উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ৰাজ্যত বানৰ সন্ত্ৰাসৰ পাছতেই ভয়াৱহ ৰোগে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্য অতি ভয়াৱহ হৈ পৰিছে পৰিস্থিতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সন্ত্ৰাস চলাইছে মেলেৰিয়া জাপানীজ এনকেফেলাইটিছে প্ৰায় অৰ্ধ শতাধিক লোক বৰ্তমান মুহূৰ্তলৈকে মৃত্যু হোৱাৰ খবৰ আহিছে বানৰ সন্ত্ৰাসৰ পাছতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত ৰাজ্যত আক্ৰান্ত হৈছে 1005 গৰাকী লোক আৰু 47 জনলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা আমি ইতিমধ্যে উল্লেখ কৰিছোঁ অতি ভয়াৱহ পৰিস্থিতিৰ দিশে যেন এতিয়া গতি কৰিছে ৰাজ্য যদিহে স্বাস্থ্য বিভাগে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে আগন্তুক দিনত কিন্তু ভয়াৱহ পৰিস্থিতি যে সৃষ্টি হ'ব সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে